মন্ত্ৰী ডাঙৰীয়াৰ লগতে ময়ো আহিলোঁ। ভাল লাগিল যে বনাঞ্চল উদ্ধাৰ হৈছে। আচলতে য'ত বনাঞ্চল ধ্বংসৰ ফালে গৈ আছিল, এই সোণাৰীৰূপাই হয়তো নাম নিচান নোহোৱা হৈ গ'ল। কিন্তু আমাৰ চৰকাৰৰ দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বৰ কাৰণে সোণাৰীৰূপাই ৰক্ষা হৈছে, নামেৰিও বেদখলমুক্ত হৈছে, বনাঞ্চল ৰক্ষা কৰাৰ যিটো যাত্ৰা ত্বৰান্বিত হৈছে আৰু জীৱ জন্তুখিনিও শান্তি পাইছে। ইয়াত এতিয়া হাতী সুৰক্ষিত, বাঘ সুৰক্ষিত, গতিকে পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে হ'ব। আৰু বনাঞ্চল সুন্দৰকৈ গছ প্লেণ্টেশ্যনো কৰিছে। ছটাই পাহাৰটো আজি মন্ত্ৰী ডাঙৰীয়াই নিজেই চালে, ইয়াতো চাইছে, প্লেণ্টেশ্যন কৰিছে। খুব ভাল পদক্ষেপ হৈছে। বন বিভাগে যথেষ্ট আন্তৰিকতাৰে তেওঁলোকে কাম কৰি আছে। আপোনাৰ এই অঞ্চলটোৰ প্ৰতি এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে আৰু দুৰ্বলতাও আছে ন। এই অঞ্চলটো ভাল কৰিব লাগিব। পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ কেনেধৰণৰ পৰ্যটন যেনেধৰণে এতিয়া বনাঞ্চল হৈছে, জীৱ জন্তু আহিছে, গতিকে এইটো পৰ্যটনস্থলীলৈ মানে গতি কৰি আছে, গতি ত্বৰান্বিত হ'ব। থেংক ইউ।